আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিবেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন অফ বিফ has been totally prohibited from today আজিকালি অসমত এইবিলাক যে কি হৈ আছে অসমত শিক্ষিত মানুহ আছে বলে মোৰ সন্দেহ হয় এতিয়া সঁচাকৈ সন্দেহ হয় আৰু আমাৰ অসমৰ চিএম ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনেকুৱা ডিচিশ্যন কিয় যে লৈছে এইটো বুজি পোৱা নাই সম্ভৱতঃ আমাৰ চিএম ছাৰে কাৰোবাক সন্তুষ্ট কৰাৰ কাৰণে এনেকুৱা ডিচিশ্যন লৈ আছে আৰু সন্মুখত ইলেকশ্যন আহি আছে ভোট বেংক বৃদ্ধি কৰাৰ কাৰণে এনেকুৱা ডিচিশ্যন লৈ আছে এতিয়া আমাৰ অসমৰ মানুহে কি খাব কি নাখাব সেইটো এতিয়া ডিচিশ্যন ল'ব আমাৰ অসমৰ চিএম ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এতিয়া কি কৰিব ডিচিশ্যন ল'ব এতিয়া মই কি খাম এইটো মোৰ পাৰ্চনেল মেটাৰ হয় মই ভাত খাম নে ৰুটি খাম নে বিৰিয়ানী খাম এইটো মোৰ ব্যক্তিগত কথা এইটো আমাৰ চিএম ছাৰে ক'ব যে তুমি ৰুটি খাবা আৰু সেইটো মই খাম নেকি সেইটো নাখাওঁ নহয় মোৰ ইচ্ছা মই যি ইচ্ছা তাকেই খাম এতিয়া মই গৰু মাংস খাম নে নাখাম সেইটো ডিপেণ্ড কৰিব মোৰ ওপৰত আপুনি মোক ক'ব আৰু মই সেইটো মানি ল'ম এইটো কেনেকুৱা কথা হ'ল আৰু আপুনি হায়েষ্ট একাডেমিক ডিগ্ৰী লৈছে আপোনাৰ নামৰ আগত ডক্টৰ লগাইছে তাৰমানে আপুনি ডক্টৰ ডিগ্ৰী লৈছে PhD লৈছে এজন PhD কৰা মানুহ ইমান শিক্ষিত ডাঙৰ শিক্ষিত মানুহ এনেকুৱা ডিচিশ্যন কিয় লৈছে নিশ্চয় এইটো ধৰ্মীয় প্ৰভাৱৰ ফলতে এনেকুৱা লৈছে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি সদায় আপুনি কথা পাতি থাকে এনেকুৱা ডিচিশ্যন ল'ব নালাগে নহয় মুছলমানসকলক আপুনি মানে CM হোৱাৰ পিছত আপুনি কি দিলে অকল ক্ষতিহে কৰিলে মাদ্ৰাছা বন্ধ কৰি দিলে ইফালে মাদ্ৰাছাত যিটো ধৰ্মীয় শিক্ষা আছিল সেইবিলাক বন্ধ কৰি দিছে ইফালে আকৌ কি কৰি আছে স্কুলত যি আৰবী শিক্ষাটো আছিল সেইটো বন্ধ কৰি দিয়াৰ প্ৰৱণতা চলি আছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ ল'ব লাগিছিল আপুনি আৰবিকৰ কিন্তু সেইবিলাক পোষ্ট নিদিলে কেইদিনমান পিছত কলেজতো সম্ভৱতঃ বন্ধ কৰি দিব আপুনি যি মানে আপোনাৰ যি ইণ্টেনশ্যন এইটো দেখা পোৱা গৈ আছে আৰু এতিয়া গো মাংস বন্ধ কৰি দিলে কিয় মুছলমানসকলে গো মাংস খোৱাৰ কি হয় এই মানে মুছলমানসকলে গো মাংস নাখালে সিহঁতে মুছলমান নহ'ব নেকি এইটো যদি আপুনি এইটো এনেকুৱা ভাবিছে তেনেহ'লে এইটো আপোনাৰ ভুল ধাৰণা গৰুৰ মাংস নাখালেও এজন মুছলিমে পাৰফেক্ট মুছলিম হ'ব পাৰিব মুছলমানৰ কাম অকল গো মাংস খোৱাটো নেকি যেনেকুৱা মই মুছলমান মই কিন্তু গো মাংস খাওঁ কিন্তু খুব কম খাওঁ মই নিৰামিষ বেছিকৈ খাওঁ কিন্তু আপোনাৰ মেইন ইণ্টেনশ্যনটো কি আছিল মেইন ইণ্টেনশ্যনটো আছিল যেনে তেনে মুছলিম সম্প্ৰদায়ক আঘাত কৰা সেইকাৰণে এনেকুৱা ইণ্টেনশ্যনটো লৈছে এনেকুৱা ডিচিশ্যন লোৱাৰ আগতে আপুনি এবাৰ ভাবিব লাগিছিল যে আপুনি অকল হিন্দুসকলৰ মুখ্যমন্ত্ৰী নহয় মুছলমানসকলৰো মুখ্যমন্ত্ৰী তেনেহ'লে এটা সম্প্ৰদায়ক আপুনি সন্তুষ্ট কৰালে আৰু বেলেগ এটা সম্প্ৰদায়ক আপুনি অসন্তুষ্ট কৰালে কিয় এনেকুৱা ডিচিশ্যন লৈছে আপুনি আপোনাৰ এনেকুৱা ডিচিশ্যন লোৱাটো সভা নাপায় নহয় একচুৱেলি আপোনাৰ কামটো কৰিব লাগিছিল কি
যিসকলে বিড়ি খাই আছে, চিগাৰেট খাই আছে, মদ খাই আছে, মদাহী হৈ বেলেগক ক্ষতি কৰি আছে, সিহঁতক বাধা দিব লাগিছিল, সেইবিলাক বন্ধ কৰিব লাগিছিল, সেইবিলাক বেন কৰিব লাগিছিল, এইবিলাকৰ কোম্পানী নিষিদ্ধ কৰিব লাগিছিল। আৰু যদি আপুনি গৰু মাংসটো বন্ধ কৰিছেই, তেনেহ'লে আপুনি চাইণ্টিফিকলি প্ৰুফ দেখাব লাগিছিল। 2 এজন বিশেষজ্ঞ লৈ আহিব লাগিছিল মিডিয়াৰ ওচৰত, ডক্টৰসকলক লৈ আহিব লাগিছিল যে গৰুৰ মাংস খালে এনেকুৱা ক্ষতি হয়, গতিকে খাব নালাগে। গাহৰিৰ মাংস খালে এনেকুৱা ক্ষতি হয়, খাব নালাগে। মদ খালে এনেকুৱা ক্ষতি হয়, গতিকে এইবিলাক খাব নালাগে। মই অসমৰ মুখ্যমন্ত্ৰী আৰু মই সকলো মানুহৰ ভালহে বিচাৰি আছোঁ, সেইকাৰণে এইবিলাক মই মানা কৰি আছোঁ। কিন্তু আপুনি সেইটো নকয়, ডাইৰেক্ট আপুনি যদি কৈ দিয়ে যে আজিৰ পৰা গো মাংস বন্ধ, আৰু অকল গো মাংস বন্ধ বুলি কোৱা নাই, আপুনি এইটোও কৈছে যে অসমত যিকোনো অনুষ্ঠানতে নহওক কিয়, ধৰ্মীয় সভা হ'লে গো মাংস খায় মুছলমানসকলে, বা যিকোনো অনুষ্ঠানতে হ'লেই মানে গো মাংসটো খাই থাকে। আজিৰ পৰা সকলো ধৰণৰ অনুষ্ঠানতে এই গো মাংসটো বন্ধ। এতিয়া কথা হ'ল, এতিয়া মই কি খাম এইটো আপুনি কৈ দিব, আৰু সেইটো আমি মানি লওঁ। এইটো কিন্তু ঠিক নহ'ব। এতিয়া এইটো মোৰ পাৰ্চনেল চইচ হয়, মই কি কাপোৰ পিন্ধিম, মোৰ এনেকুৱা মুখত দাড়ি ৰাখিম নে নাৰাখিম, সেইটো আপুনি কি ক'ব? এইটো মোৰ পাৰ্চনেল চইচ হয়। মই কেনেকৈ থাকিম, মই কেনেকৈ কি খাম, সেইটো হয় মোৰ পাৰ্চনেল চইচ। আপুনি সেইটো কিয় ক'ব লাগে? আৰু গৰু মাংসটো অকল মুছলমানসকলে খায় নেকি? সেইটো নহয়। অসমৰ এতিয়া মুছলমানসকলে খায়, খ্ৰীষ্টানসকলে খাই থাকে, গাৰোসকলেও খাই থাকে সম্ভৱতঃ, অকল হিন্দুসকলে নাখায়। কিন্তু বহুত হিন্দু আছে এনেকুৱা, সিহঁতেও খায়। মই চাইছোঁ, মই নিজে প্ৰুফ চাইছোঁ, যেতিয়া মই পঢ়া শুনা কৰিছোঁ তেতিয়াই মই চাইছোঁ। তেনেহ'লে ধৰ্মৰ ওপৰত ভিত্তি কৰি আপুনি ৰাজনীতি কৰি আছে কিয়? ধৰ্মৰ ওপৰত ভিত্তি কৰি ৰাজনীতি কৰাটো বন্ধ কৰি দিয়ক। এনেকুৱা ৰাজনীতি কৰিব নালাগে নহয়। আপুনি মুখ্যমন্ত্ৰী, আমাৰ অসম ৰাজ্যৰ মুখ্যমন্ত্ৰী, অসমখন কেনেকৈ ডেভেলপ কৰিব পৰা যাব সেইটোহে আপুনি চিন্তা চৰ্চা কৰিব লাগে। অসমত আপুনি বিভিন্ন ধৰণৰ আঁচনি দি আছে, আপুনি ভাবি আছে এই আঁচনি দি আপুনি অসমৰ কাৰণে বৰ ভাল কাম কৰি আছে। ঠিক আছে, এইটো ভাল কাম। কিন্তু ইমান হাজাৰ হাজাৰ লাখ লাখ কোটি কোটি টকা আপুনি যে জনসাধাৰণক দি আছে, আপুনি কেতিয়াবা বিচাৰিছিলেনে যিসকল অসমত মানে ৰিচাৰ্চ কৰি আছে সিহঁতক কমচে কম কিবা এটা দিওঁ? কিন্তু যিসকল ৰিচাৰ্চ কৰি আছে, ছায়েন্স এণ্ড টেকন'লজি অথবা লিটাৰেচাৰৰ ওপৰত ৰিচাৰ্চ কৰি আছে, ইমান কষ্ট কৰি আছে, সিহঁতে বিভিন্ন ঠাইত যাব লগা হৈ আছে, সিহঁতৰ কাৰণে কিবা পইচা খৰচ কৰিছেনে আপুনি? সেইটো কৰিব লাগিছিল আপোনাৰ। যদি দেশখন ডেভেলপ কৰিব বিচাৰে তেনেহ'লে শিক্ষাৰ্থীসকলক দিব লাগে। আৰু আপুনি শিক্ষাৰ্থীসকলক দি আছে কলেজত মানে ছোৱালীসকলক দি আছে। অকল ছোৱালীসকলে পঢ়া শুনা কৰে নেকি? ল'ৰাসকল নকৰে নেকি? সিহঁতেও কষ্ট কৰি আছে। আপুনি যি কৰি আছে অলপ চিন্তা চৰ্চা কৰি কৰিব, যাতে বেলেগৰ কষ্ট নহয়। আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি যি ৰাজনীতি কৰি আছে সেইটো বন্ধ কৰি দিয়ক। আপোনাৰ কাম হৈছে দেশখন ডেভেলপ কৰা। দেশৰ ডেভেলপমেণ্টৰ কাৰণে আপুনি কাম কৰিব।